গোৱালপাৰা জিলাখনৰ বিভিন্ন প্ৰান্ততে বনৰীয়া হাতীৰ চৰণীয়া পথাৰ পৰিণত হৈছে। সমান্তৰালকৈ ঠাই বিশেষে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰাৰ নামত বনোৱা ফ্লাইঅভাৰৰ ভুল সিদ্ধান্তৰ বাবে এতিয়া জ্বলা-কলা খাবলগীয়া হৈছে স্থানীয় ৰাইজ। জানিব পৰা মতে 1998 চনৰে পৰা আগিয়া অঞ্চলৰ বনৰীয়া হাতীৰ উপদ্ৰৱ চলি অহাৰ বাতৰি পোৱা গৈছে। ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ নিচিন্তা, বুঢ়ীপাৰা, টুকুৰাপাৰা, বাবুপাৰা, ৰামপুৰ, আমবাৰীকে আদি কৰি বিভিন্ন গাঁৱৰ মাজত হাতীসমূহ প্ৰৱেশ কৰি বহু মানৱ সম্পদৰ লগতে ধন সম্পত্তি ধ্বংস কৰা দেখা গৈছে। ইয়াৰ মাজতে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ আগিয়া মহাবিদ্যালয়, নিচিন্তা আৰু বুঢ়ীপাৰা সংযোগী গাঁৱৰ মাজভাগত বনোৱা অভাৰব্ৰিজৰ ভুল সিদ্ধান্তৰ বাবে বনৰীয়া হাতীসমূহ গাঁও দুখনত বন্দী হৈ পৰিবলগীয়া হৈছে, যাৰ ফলত বনৰীয়া হাতীৰ আক্ৰমণত বহুতৰে মৃত্যুবৰণ কৰিব লগা হৈছে। যোৱা নিশা পুনৰাই বনৰীয়া হাতীয়ে আক্ৰমণ কৰি বুঢ়ীপাৰা গাঁৱৰ সনেশ্বৰী নাথ 62 বছৰ বয়সৰ মহিলাগৰাকী গুৰুতৰভাৱে আহত হয় আৰু নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। এই মুহূৰ্তত ICUত জীৱন মৃত্যুৰ সৈতে যুঁজি থকাৰ বাতৰি পোৱা গৈছে, যাৰ ফলত আজি গঞা ৰাইজে এই ফ্লাইঅভাৰখন বনোৱাৰ সময়ত আমাৰ স্থানীয় ৰাইজৰ লগত অলপ মত বিনিময় কৰিব লাগিছিল। কৰ্তৃপক্ষৰ ফালৰ পৰা মত বিনিময় কৰিব। আমি ভালকে জানো, আমি যোৱা 1998 চনৰ পৰা 26 বছৰ ধৰি আমি হাতীৰ মাজতে চলি আছো। আমি হাতীৰ লগত সহবাসস্থান কৰি আছো। হাতীবিলাক কোনফালেদি যায়, কোনটো ৰাস্তাৰে হাতীবিলাক অহা যোৱা কৰে আমি ভালকে জানো। আমাৰ লগত মত বিনিময় নকৰাকে হঠাৎ কোনোবা এজন অভিযন্তা বাহিৰৰ পৰা আহি তেওঁ এটা হঠকাৰী সিদ্ধান্ত ল'লে যে ফ্লাইঅভাৰখনৰ মাজত দুটা ৰাস্তা বনাই দিব লাগে, তাকো সৰু সৰু ৰাস্তা দুটা। সেইফালেদি যে হাতী নাযায় আমি স্থানীয় ৰাইজে আগতে গম পাওঁ, কাৰণ কিয় এতিয়া হাতী অহা যোৱা ৰাস্তাই নহয়। সেই ৰাস্তাটো চলাইছে আজি 20-30 বছৰ আগৰ পৰা হাতী আৰু আমাৰ সৰ্বসাধাৰণ ৰাইজে সহবাস কৰি থকাৰ নিচিনাকৈ আমি আছোঁ। আমাৰ ইমান ক্ষতি হোৱা নাছিল, কিন্তু এইটো কৰাৰ ফলত কি হৈছে, হাতীবিলাক উপদ্ৰৱত যাব নাপায়, যাৰ ফলত গাঁৱৰ মাজত ঘূৰি উপদ্ৰৱ। কালি যিজনী আমাৰ মাইকী হেৰি কৰিছে সেইজনী আমাৰ নিজৰ খুৰী হয়, যিয়ে নহওক বাৰু, যিওনে নহওক, কিন্তু কথাটো হ'ল সেইবিলাক জেগাতো এতিয়া হাতী গৈ মানুহৰ ঘৰত অত্যাচাৰ কৰি আছে। গতিকে একমাত্ৰ ইয়াৰ মূল কাৰণটো হৈছে এই ফ্লাইঅভাৰ। গতিকে ইয়াৰ ব্যৱস্থা চৰকাৰে হওক, প্ৰশাসনে হওক বা যোন কোম্পানীৰ আণ্ডাৰত এই কামটো হৈ আছে, অতি শীঘ্ৰে ইয়াৰ এটা ভাল চলিউশ্যন আমাক ৰাইজ কাৰ্যসূচীৰ কাৰণটো হ'ল আমাৰ বনৰীয়া হাতীয়ে আমাৰ গাঁওখনক তাইৰি মধুসূদন সদায় আছে। আজিৰ ঘটনা নহয়, এইটো 1986ৰ পৰা হৈ আছে। আমি বহুত অনুনয় বিনিময় কৰিলোঁ চৰকাৰৰ ওচৰত, কিন্তু কোনো ফলাফল পোৱা নাই। ইয়াৰ আগতো এনেকৈ স্পট ডেড হৈছে আৰু যোৱা 4 মাহৰ পিছত এটা ডেড হ'ল ৰতিন নাথ। ইয়াৰ আগত আৰু নৱেম্বৰ-ডিচেম্বৰ মাহত এজন মাইকী মানুহ মৰিল। সদায় হৈয়ে আছে, কিন্তু ইয়াত আমাৰ চৰকাৰে কোনো ইয়াত পদক্ষেপ লোৱা নাই। এই 37 নেশ্যনেল হাইৱেত আমাৰ এলিফেণ্ট কৰিডৰ এটা বনাই আছে, যিটো আনকমপ্লিট, যাৰ ফলত হাতীখিনি এতিয়া গাঁৱত যাই বিচৰণ কৰি আছে আৰু সিহঁতক খাদ্যৰ অভাৱত আৰু জলক্ৰিয়া কৰিব যাবৰ কাৰণে যিটো ৰাস্তা সিহঁতে বনাই আছে সেইটো আনকমপ্লিট আছে। বিলত যাব নাযায়, আমাৰ গাঁৱত বিচৰণ কৰি আছে। ৰাতি যি মানুহখিনি অজাগৰে অনিদ্ৰাই চলি আছে, সিহঁতে শুব পৰা নাইকিয়া। এনেকৈ যোৱা ৰাতি এজন মাইকীক আমাৰ মাৰিলে, সদায় এতিয়া DI লিষ্টত পৰি আছে ICUত, হয়তো বচাৰ সম্ভাৱনাটো নাই। আৰু লগতে ইয়াৰ আগত যেতিয়া হৈছে আমি ৰোড ব্লক কৰিছোঁ, স্পট ডেড 3টা হৈছিল, তেতিয়া চৰকাৰক আমি আহ্বান কৰিছিলোঁ যে আমাক গাঁওখন বচাবলৈ আগিয়াৰ পৰা শলমাৰি লাগিম, এইটো এলিফেণ্ট কৰিডৰ আৰু ইয়াত সদায় মানুহ মাৰিয়ে থাকে। এতিয়া সিহঁতক ৰিকুৱেষ্ট কৰাতে আমাক ক'লে যে আপোনালোকক আমি আৰ্মছ থকা মানুহক আমি ইয়াত ডিউটিত দিম, কিন্তু আজিলৈ নিদিল। তাৰ